গুৰুৱে নমঃ, যিজনে ঈশ্বৰ ভগৱানৰ পদ কমল দৰ্শন কৰাই দিয়ে সেইজন গুৰু। সেইকাৰণে চোৰটোৱে ব্যাখ্যাকাৰজনক গুৰু হিচাপে সেৱা কৰিলে। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দি আছে। চোৰটোৰ মনটো বেয়া লাগে আৰু সুধিলে, হে প্ৰভু, সঁচাকে দেখা নাই নে? বোলে নাই দেখা। সঁচাকে বোলে সঁচাকে দৰ্শন পোৱা নাই। তেতিয়াহ'লে মই আপোনাক দৰ্শন কৰোঁ। আৰু তেওঁ ভগৱানক প্ৰাৰ্থনা কৰি দিলে, হে প্ৰভু, তুমিতো মোক বৰ দিছিলা, যেতিয়াই মই তোমাৰ দৰ্শন পাব বিচাৰোঁ তুমি মোক দৰ্শন দিবা। এই মুহূৰ্তত মই তোমাৰ দৰ্শন পাব বিচাৰিছোঁ। আৰু যিটো ৰূপত তেওঁ হৃদয়ত ধাৰণ কৰিছিল সেইটো ৰূপত ভগৱান কৃষ্ণই তেওঁৰ সন্মুখত দৰ্শন দিলে। এতিয়া চোৰটোৱে ব্যাখ্যাকাৰজনক কৈছে যে, গুৰুদেৱ, তোমাৰ সন্মুখত শ্যাম সুন্দৰ থিয় হৈ আছে, তুমি চোৱা। কিন্তু ব্যাখ্যাকাৰজনে কৈছে, মই দেখা নাই। যেতিয়ালৈকে আমাৰ হৃদয়ত অকণমানো কলুষতা থাকিব, মলি থাকিব, তেতিয়ালৈকে হৃদয়তে থকা ভগৱানজনকো আমি দৰ্শন কৰিব নোৱাৰোঁ। ব্যাখ্যাকাৰজনে কৈছে, মই দেখা নাই। তেতিয়া চোৰটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, এইজনেই সেইজন গুৰু যাৰ কৃপাত মই তোমাৰ দৰ্শন পাইছোঁ। আৰু যদি তেওঁৱেই তোমাৰ দৰ্শন নাপায় তেতিয়াহ'লে মোৰ জীৱনটো বিফলে যাব। সেইকাৰণে কৃপা কৰা। ভগৱানে তেতিয়া বৰ ধুনীয়া কথা এটা কৈছে যে, তুমি ব্যাখ্যাকাৰজনৰ হাতত স্পৰ্শ কৰা। তত্ত্বটো বুজকে তুমি। আমাৰ 3টা বস্তুৰ দ্বাৰা শৰীৰৰ পৰা এনাৰ্জি বাহিৰ হয়। 1 নম্বৰ হৈছে চকুৰ দ্বাৰা, 2 নম্বৰ হৈছে হাতৰ দ্বাৰা, তলুৱাৰ পৰা, আৰু 3 নম্বৰ হৈছে ভৰিৰ পৰা। তিনিওটাৰে লগ আইডিয়া। গান্ধাৰী যুদ্ধৰ প্ৰাক মুহূৰ্তত, যুদ্ধ চলি থকাৰ মাজত দুৰ্যোধনক কৈছিল যে, তই উলংগ হৈ মোৰ ওচৰলৈ আহিবি, মই চকুৰ পৰা কাপোৰটো বান্ধটো আঁতৰাই দিম আৰু মোৰ দৃষ্টি তোৰ শৰীৰত নিক্ষেপ কৰিম, সমস্ত শৰীৰটোৰ বজ্ৰসম হ'ব। তোক আৰু তেতিয়া পঞ্চপাণ্ডৱে অনিষ্ট কৰিব নোৱাৰে বা ভীমৰ পৰা কোনো ভয় নাথাকিব। আৰু দুৰ্যোধন সন্ধিয়া সময়ত উলংগ হৈ মাকৰ ওচৰলৈ আহি আছে। কিন্তু যিজনৰ আশ্ৰয়ত পঞ্চপাণ্ডৱ আছে সেইজনে অনিষ্ট হ'বলৈ কেনেকৈ দিব? সেইকাৰণে ভগৱান কৃষ্ণই দুৰ্যোধনক ক'লে, কি হ'ল, তুমি আজি এনেকৈ আহিছা, ক'ত যোৱা? বোলে মাৰ ওচৰলৈ। আৰে মাৰ ওচৰলৈ মানুহ এনেকৈ জানি উলংগ হৈ কিয় আহিছে? বোলে মায়ে মোক এনেকৈ যোৱাৰ কথা কৈছে। কৈছে, মাকৰ দৃষ্টিত সন্তান সদায় সৰু, কিন্তু তুমিতো যুৱৰাজ, কাইলৈ পৰহিলে ৰজা হ'ব। এনেকৈ যায় অকণমান লোক ঠাক কৰা। তেতিয়া উৰুৰ এই অংশত পাতৰ দ্বাৰা তেওঁ ঢাকি গ'ল। যেতিয়া গান্ধাৰীয়ে কাপোৰ খুলিলে তেতিয়া দুৰ্যোধনক দেখা পালে যে তেওঁ এই জেগাখিনি ঢাকি আহিছে। বাকী সৰ্ব শৰীৰ বজ্ৰসম হ'ল আৰু এই জেগাখিনি খালী থাকিল। সেইকাৰণে উৰু ভংগ কৰাৰ সুবিধা দিনৰ পিছত পাব। তাৰমানে চকুৰ পৰা আমাৰ শক্তি এটা বাহিৰ হয়। দ্বিতীয় হৈছে হাতৰ পৰা। আপোনালোকে বিভিন্ন দেৱ দেৱতাৰ ফটোবিলাক আৰু ফটো মাৰি দিয়ক। জ্যেষ্ঠজনে যেতিয়া সৰু ল'ৰা ছোৱালীৰ আশীৰ্বাদ দিয়ে আপোনালোকে লক্ষ্য কৰিব মূৰত হাতটো দিয়ে। এই হাতটো যেতিয়া ভগৱান কৃষ্ণক ক'ৰবাত আপোনালোকে ফটোত যেতিয়া যিসকলে দেখিছে এনেকৈ নাই, কিয় ইয়াৰ পৰা এনাৰ্জি বাহিৰ হোৱাটো বুজায়। আৰু এটা আমাৰ নিয়ম আছে, ভৰিৰ পৰা জ্যেষ্ঠসকলক শ্ৰেষ্ঠ